হাই গাইজ, কি খবৰ? আপোনালোক ভালে আছে? মই ভালে আছোঁ। আজি আহকচোন, মই এটা আকৌ আপোনালোকলৈ ধুনীয়া পইণ্ট লৈ আহিছোঁ। আজি পইণ্টটো আচলতে এনেকুৱা ধৰণৰ, আপুনি জীৱনত কাৰোবাৰ পৰা কেতিয়াবা আপুনি শুনাকৈও হ'ব পাৰে, হয়তো নুশুনাকৈও হ'ব পাৰে, কোনোবাই আপোনাক উপলুঙা কৰি পাইছেনে বাৰু? বা ঠাট্টা কৰিছেনে? যদি কৰিছে, এই ভিডিঅ'টো আজি আপোনাৰ বাবে। আহক, আপুনি যে মই আচলতে যিখিনি মই লিখি লৈছোঁ এইখিনি মই কৈ ল'ম, তাৰপিছত আপোনালোকৰ লগত আলোচনা কৰিম আকৌ। আহক, আপুনি যে বহুতৰ মাজত এজন মনৰ ভিতৰৰ পৰা যে আপুনি এজন শক্তিশালী মানুহ, আপুনি নিজৰ কথা কৈছে, ভিতৰৰ পৰা যেন এজন শক্তিশালী মানুহ আপুনি নিজক চিনি লওক বুলি কৈ আছে। আপুনি নিজে কিমান শক্তিশালী। আকৌ এবাৰ কৈ দিছোঁ, আপুনি যে এজন মনৰ পৰা আমাৰ মনৰ ভিতৰৰ যিজনৰ কথা কৈছে, তেওঁৰ কথা কৈছে, মনৰ ভিতৰৰ পৰা যে আপুনি এজন শক্তিশালী মানুহ, আপুনি নিজকে চিনি লওক। আপুনি কিমান শক্তিশালী। চাবচোন, মানুহবিলাকে বাকী মানুহবিলাক কথা কৈছে, মানুহ আজিকালি অকণমানহে চান্স লাগে। অকণমান চান্স পালেই, সুযোগ পালেই আপোনাক ঠাট্টা মস্কৰা কৰি আপোনাক একদম তল পেলাই দিবলৈ চেষ্টা কৰে। কিয় কৰে জানেনে? এনেকুৱা আচল সত্যটো হ'ল, আপুনি যে এজন শক্তিশালী ব্যক্তি, তেওঁলোকে সেইটো কাৰণে আচলতে আপোনাক সেই বস্তুটো কৰিব চেষ্টা কৰে। আপুনি চিন্তা কৰক, সমাজত কিন্তু এনেকুৱা মানুহ বহুত পাব। হয়তো আপোনাৰ ওচৰ পাজৰ হ'ব পাৰে, আপোনাৰ নিজৰ মানুহ, ঘৰৰ মানুহ হ'ব পাৰে, পৰিয়ালৰ মানুহ হ'ব পাৰে, বন্ধুবৰ্গ হ'ব পাৰে। অকণমান লক্ষ্য কৰিলে দেখা পাব। আচলতে ঠাট্টা মস্কৰা কৰা মানুহখিনিয়ে কি বিচাৰে জানেনে? আপোনাক অকণমান তল পেলাবলৈ বিচাৰে। কিন্তু আকৌ এটা কথা কৈছে, শুনিব দেই, কিন্তু কোনো ব্যক্তি কেতিয়াবা ঠাট্টাটো সহ্য কৰিব নোৱাৰে। চবেই যে শক্তিশালী মনৰ মানুহ হ'ব সেইটো নহয় ন। কিছুমানে একদম সহ্য কৰিব নোৱাৰে, তেতিয়া তেওঁ বহুত কষ্ট পায়। মনৰ কষ্ট বহুত হয়, খাবলৈ শুবলৈ মন নাযায়, নোহোৱা হৈ পৰে। তেওঁ নিজকে প্ৰশ্ন কৰি কৰি হাবাথুৰি খাই পৰে। তেওঁ নিজকে কুৱেশ্যন কৰে। কি বুলি কৰে জানেনে? শুনকচোন, নিজকে বাৰে বাৰে প্ৰশ্ন কৰে, কিয় এনেকুৱা কৰিলে মোক? মই কি কৰিছিলোঁ বাৰু? মোক তেওঁ কিয় এনেকৈ ক'লে? কিয় মোক এনেকৈ দুখ দিছে? মনত নিজকে কুৱেশ্যন কৰি থাকে এইখিনি কথা। শুনিব দেই, মইতো তেওঁক একো কৰা নাছিলোঁ, নিজে কৈ থাকে, ইত্যাদি ইত্যাদি। এনেকুৱা বহুত হয়। তেনেকুৱা হয়তো আপোনালোকৰ জীৱনত হৈছে নাই জনাবচোন। তাৰপিছত এইটো বস্তু মোৰ জীৱনতো হৈছে, সেইকাৰণে কৈছোঁ। এনেকুৱা বহু প্ৰশ্ন নিজকে কৰে। এটা কথা শুনক, আমাৰ সমাজত এনেকুৱা মানুহ বহুত পাব, বহুত বেছিয়ে পাব বুলি কৈছে। আপোনাক যেতিয়া এনেকৈ ঠাট্টা কৰিব, তেতিয়া আপুনি কি কৰিব জানে? নুবুজাৰ ভাও ধৰিব, নুশুনাৰ ভাও ধৰিব। আপুনি ইগন'ৰ কৰক বুলি কৈছে আচলতে। শুনিব দেই, ঠাট্টা কৰাজনক যদি পাৰে, এটা আপুনিও নিজে কুৱেশ্যন কৰকচোন। এনেকৈ ক'ব যে, আপুনি কি কৈছিলে? মই বুজা নাই, আকৌ এবাৰ কওকচোন। তেনেকৈ আপোনাক ক'বলৈ কৈছে। আপুনি যেতিয়া তেনেকৈ ক'ব নহয়, তেওঁ হয়তো ছেকেণ্ড বাৰত সেই কথাষাৰ তেওঁ নকয়, তেওঁ হয়তো একো নাই বুলি কৈ থৈ দিব। আপুনি নিজৰ ভিতৰৰ শক্তিখিনি চিনি লওক বুলি কৈছে। আপুনি আমাৰ ভিতৰৰ যিটো আমাৰ শক্তি আছে, সেই শক্তিটোক চিনি লওক বুলি কৈছে। আপুনি ইমানো কোমল নহয় যে, এইটো বিৰাট ধুনীয়া এটা পইণ্ট, শুনিব দেই। আপুনি ইমানো কোমল নহয় যে কাৰোবাৰ সৰু এটি কথাই আপোনাক ভাঙি দিব পাৰে। কথাটো একদম সঁচা কথা। এটা কথাই মনত বহুৱাই লওক,
যোনে আপোনাক ঠাট্টা কৰিছে তেওঁতকৈ আপুনি বহু ওপৰত আছে। এইটো সদায় মনত ৰাখি লওক, একদম এইটো সঁচা কথা। আপোনাক যোনে ঠাট্টা কৰে, যোনে আপোনাৰ কথা এনেকৈ মানে ঠাট্টা মস্কৰা কৰি পাতে, উপলুঙা কৰে, মনত ৰাখিব আপুনি এজন বিশেষ ব্যক্তি, এজন শক্তিশালী শক্তি মনৰ ব্যক্তি হয়। আপুনি মানসিকভাৱে শক্তিশালী। সেই যিসকলে ঠাট্টা মস্কৰা কৰে তেওঁলোকতকৈ আপুনি বহু গুণে ওপৰত। এইটো একদম সঁচা কথা, মনত ৰাখক। তাৰপিছত শুনিব দেই, লাহে লাহে যদি আপোনাক ঠাট্টা কৰা লোকসকলে, ঠাট্টা কৰা লোক এজনেই নাথাকে কিন্তু মনত ৰাখিব, বহুতজন থাকে। তেওঁলোকে কি কৰে, তেওঁলোকে একেলগ হয়, একত্ৰিত হয়। এই ঠাট্টা কৰাখিনিয়ে একত্ৰিত হৈ কি কৰে, আপোনাৰ কথাবোৰ আকৌ তেওঁলোকে আওৰায়, আপোনাৰ কথাবোৰ পাতি তেওঁলোক আচলতে একত্ৰিত হয়। তেওঁলোকে মানে কি হয়, কিছুমান কথা হয়তো আপোনাক ডাইৰেক্টলি কিছুমানে ক'ব নোৱাৰিবও পাৰে, কিছুমানে নকয়ো। কিয় নকয়, আচলতে তেওঁলোকৰ সেই শক্তিখিনি নায়েই গাত। সেইকাৰণে তেওঁলোকে কি কৰে, এনেকৈয়ে মানে ইয়াত কি বুলি কৈছে শুনিব দেই, মই ক'ম। সকলোৱে আপোনাক আচলতে হৰুৱাব নোৱাৰেতো, সেইকাৰণে তেওঁলোকে তেনেকৈ লগ হৈ কথা পাতে। সেইকাৰণে এটা কথা বুজিব দিছে আপোনাক, তেওঁলোকৰ যিখিনি শক্তি আপোনাৰ শক্তিতকৈ বহু গুণে তলত আছে, সেইটো মনত ৰাখি লওক। সেইকাৰণে আপোনাৰ কথা তেনেকৈ পাতে। তেনেকৈ আপোনাৰ কথা পাতি সিহঁতে কি কৰে আছিল জানে, এনে লোকসকলে সদায় লোকৰ অৱগুণবোৰ পাতি কি পায় জানেনে? কি পায় বাৰু কওকচোন? কি পায় কওকচোন? বহুত তৃপ্তি পায়, বহুত সুখ পায়, বহুত শান্তি পায় সেই ঠাট্টা মস্কৰা কৰা মানুহখিনি। মনত ৰাখিব, তেনে লোকসকলৰ মাজত কিন্তু মিলা প্ৰীতিটো একেবাৰে নাই। যোনে যোনে পাতে নহয় এই কথাবিলাক মনত ৰাখিব, তেওঁলোকৰ মাজত কিন্তু একদম মিলা প্ৰীতি নাই। অকণমান কিবা কিবি কথা ইজনে সিজনক দেখিব নোৱাৰাও হৈ পৰে। সেইকাৰণে ইয়াত কৈছে, আপুনি এজন যে নিজেই ভিতৰৰ পৰা শক্তিশালী মানুহ, সেইটো আপুনি নিজেই চিনি লওক। এইটো একদম সঁচা কথা। এটা কথা কিন্তু মই কৈ দিব বিচাৰিছোঁ, আমাৰ সমাজত তেনেকুৱা মানুহ বহুত আছে। আপুনি যদি আজি কিবা এটা ভাল হেৰি কৰিব যায়, আপোনাক পটককৈ তল পেলাবলৈ চেষ্টা কৰে। আপোনাৰ লক্ষ্য কৰিবচোন, গম ল'ব। আপোনাক ঠাট্টা মস্কৰা কৰি আপুনি যেন তেওঁলোকৰ মনত আপুনি কোনো হেৰিয়ে নহয়, তেনেকুৱা এটা সিহঁতে দেখাবলৈ চেষ্টা কৰে। কিন্তু তেওঁলোকে বুজি নাপায় তেওঁলোকে যে সেইখিনি কৰে কেলৈ কৰে। মেইন কথা, আপুনি যে এজন ভিতৰি শক্তিশালী মানুহ, আচলতে আপোনাক কি কৰে, আপোনাৰ সেই শক্তিখিনিক আচলতে তেওঁলোকে হেয় জ্ঞান কৰে, মানে কি কয়, আপোনাক তেওঁতকৈ তলত পেলাবলৈ চেষ্টা কৰে, কিন্তু কেতিয়াও নোৱাৰে। তেওঁলোকে আচলতে যিখিনিয়ে তেনেকুৱা কৰে, আচলতে মই ভাবোঁ তেওঁলোকে আচলতে নিজৰ পৰিচয়হে দিয়ে। হয়নে বাৰু কওকচোন আপোনালোকে কথাটো? সেইকাৰণে এটা কথাই ক'ব বিচাৰিছোঁ, সেই তেনেকুৱা মানুহৰ পৰা যদি পাৰে পৰাপক্ষত এৰাই চলিবলৈ চেষ্টা কৰক। নিজৰ জীৱনটো পজিটিভৰে, আনন্দৰে আগবঢ়াই লৈ যাওক। লগতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ, মই আগৰ বহুত ভিডিঅ'তে মই কৈ থাকোঁ সদায়, মেডিটেশ্যনটো নিজৰ জীৱনৰ অংগ হিচাপে বনাই লওক। মেডিটেশ্যনেও মানুহক শক্তিশালী কৰাত বহুত সহায় কৰে, বহুত শক্তিশালী কৰাত সহায় কৰে। সেইকাৰণে মেডিটেশ্যনটো নিজৰ জীৱনৰ অংগস্বৰূপে নিজৰ হেৰিত বান্ধি লওক আৰু ধুনীয়াকৈ আগবাঢ়ি যাওক। এয়াই আছিল আজি মোৰ ভিডিঅ'টো। আচলতে ভিডিঅ'টো অকণমান এনেকৈ মই আপোনালোকৰ আগত আচলতে যেনেকৈ উপস্থাপন কৰিছোঁ, যদি কৰোঁতে মোৰ ভুল ভ্ৰান্তি হ'ব পাৰে, ক্ষমা কৰিব। আৰু যদি মোৰ ভিডিঅ'টো মই অকণমান আপোনালোকক বুজাব পাৰিছোঁ, যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি পেজটো চাই আছে ফ'ল' কৰি থৈ যাব, আৰু নতুন কোনোবাই চাই আছে যদিও ছাবস্ক্ৰাইবটো কৰি থৈ যাব। আজিলৈ ৰাখোঁ, নমস্কাৰ।